নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্ন লৈছোঁ প্ৰশ্ন নম্বৰ 1 ইয়াত সোধা হৈছে ডিম্বেশ্বৰ নেওগে তলৰ কোনখন ৰচনা কৰিছিল গতিকে অপচনত কি দিছে এ ছবিঘৰ বি পৰশমণি চি মালতী ডি ৰঙাগৰা শুদ্ধটো যদি বুজি পাইছে সুন্দৰকৈ কমেণ্ট কৰিব গতিকে অপচন শুদ্ধটো কোনটো হ'ব সেইটো হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে মালতী বাকি তিনিখন ছবিঘৰ পৰশমণি ৰঙাগৰা অন্যজন কবিয়ে ৰচনা কৰা হেতু প্ৰয়োজন হয় যে সোধা হৈছে ডিম্বেশ্বৰ নেওগে তলৰ কোনখন ৰচনা কৰিছিল মালতী ৰচনা কৰিছিল কাৰণ এনেকুৱা পেটাৰ্ণৰ পৰীক্ষাৰ প্ৰশ্ন আহিবলৈ গৈ আছে আপোনাক নেক্সট অপচন হৈছে যে 2 নম্বৰ কোৱেশ্চন নম্বৰ 2 তলত দিয়া অমিল কোনটো আৰু মিল অমিলৰ ওপৰত আপুনি নপঢ়াকৈ নাথাকিব কাৰণ যোৱাবাৰ যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হৈছে দুটা কেটেগৰী তাত মিল অমিল বাছি উলিয়াবলৈ অহা গৈছে বহুতো কেণ্ডিডেট পৰা নাই গতিকে সেইবাবে প্ৰশ্নখিনি তাৰ ওপৰত ডিপেণ্ড কৰি সেই যোৱাবাৰ পৰীক্ষাৰ পেপাৰৰ ওপৰত ডিপেণ্ড কৰি যুগুতোৱা হৈছে আপোনালোকৰ বাবে গতিকে চেনেলটোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় চেনেলটিক শ্বেয়াৰ কৰিব লাইক কৰিব চেনেলটিক ছাবস্ক্ৰাইব কৰিব অপচনত কি দিছে তলত দিয়া অমিল কোনটো এ কাপোৰ ধোৱা বি গা ধোৱা চি হাতুৰা ডি মূৰ ফনিওৱা গতিকে বুজি পাব কথাটো বুজিবলৈ চেষ্টা কৰিব প্ৰথম কথা যে কাপোৰ ধোৱা আৰু গা ধোৱা আৰু হাতুৰা এইকেইটা এক্টিভিটি এই এক্টিভিটিকেইটা ক'ত কৰা হৈছে এই কামকেইটা ক'ত কৰা হৈছে পানীৰ ওপৰত ডিপেণ্ড কৰিব পানীৰ ওপৰত কৰা হৈছে ক্লিয়াৰ এইখিনিলৈকে বুজি পাইছে ইয়াত অমিল কোনটো হ'ল অপচনৰ মতে সেইটো হ'ব কোনটো অপচনৰ মতে অমিল হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ মূৰ ফনিওৱা গতিকে মূৰ ফনিয়াবলৈ কোনো পানীৰ প্ৰয়োজন নহয় নিৰ্দিষ্ট স্থানত মূৰ ফনিওৱা হৈছে ইয়াত সাঁতুৰিবলৈ কি ব্যৱহাৰ কৰা হৈছে পানীৰ ব্যৱহাৰ কৰা হৈছে গা ধুবলৈ পানীৰ ব্যৱহাৰ কৰা হৈছে কাপোৰ ধুবলৈ পানীৰ ব্যৱহাৰ কৰা হৈছে গতিকে কমপ্লিট তিনিটা এক্টিভিটি এই তিনিটা এক্টিভিটি ক'ত হৈছে পানীৰ ওপৰত ডিপেণ্ড কৰি কৰা হৈছে কিন্তু মূৰ ফনিওৱাটো কেতিয়া পানীৰ ওপৰত ডিপেণ্ড কৰি হোৱা নাই গতিকে অমিল কোনটো মূৰ ফনিওৱা ইজ দ্য কাৰেক্ট এনসাৰ এনেকুৱা পেটাৰ্ণত প্ৰশ্ন আহিবলৈ গৈ আছে সেইটো কথা মনত ৰাখিব নেক্সট অপচন হৈছে 3 কুৱেশ্যন নম্বৰ 3 তলত দিয়া অমিল কোনটো অপচনত দিছে এ ফেৰী বি ৰেলগাড়ী চি নাও ডি জাহাজ কিছুমান কেণ্ডিডেট দুবাৰকৈ শুনিবলৈ বেয়া পায় গতিকে মই এবাৰতে সকলোখিনি উত্তৰ দি যাম আপোনালোকে বুজি পায় নাপায় সেইটো আপোনালোকৰ কথা কাৰণ দুবাৰ মই এইবাবেই কওঁ কাৰণ এবাৰ যদি বুজি নাপায় দ্বিতীয়বাৰ সকলোৱে বুজি পাওক কিছুমান মেধা সম্পন্ন থাকে তেখেতলোকে কম সময়তে উত্তৰটো বুজি পায় কমেণ্ট কৰে আপুনি দুবাৰকৈ নক'ব কিছুমানে 2-3বাৰ বুজাৰ পাছতো বুজি নাপায় সেইবাবে তেখেতলোকে দুবাৰকৈ ব্যৱহাৰ কৰোঁ কিন্তু এতিয়াৰ পৰা কি কৈছোঁ ডাইৰেক্ট মই এবাৰে বুজাম টু দি পইণ্ট উত্তৰ পটাপট কৈ যাম কাৰণ আপোনালোকে সকলোৱে মোক বেয়া পায় নেক্সট অপচন কি দিছে 3 তলত দিয়া অমিল কোনটো অপচনত দিছে ফেৰী ৰেলগাড়ী নাও জাহাজ গতিকে শুদ্ধটো কমেণ্ট কৰক কমেণ্ট কৰি যে আপুনি গম পাব আপুনি নিজে শুদ্ধ হৈছে নে অশুদ্ধ হৈছে গতিকে মনত ৰাখিব ফেৰী আৰু নাও আৰু জাহাজ এইকেইখন ক'ত চলে এইকেইখন আমাৰ পানীত চলে নহয় জানো এইকেইখন আমাৰ ক'ত চলে পানীত চলে ইয়াৰে এখন বিশেষ বাহন কোনখন এই ৰেলগাড়ীখন পানীত কেতিয়াও নচলে ক'ত চলে মাটিৰ ওপৰত চিৰিত চলে গতিকে অমিল কোনটো হ'ল ৰেলগাড়ী ইজ দ্য অমিল ফেৰী নাও জাহাজ ক'ত চলে পানীত চলে আপুনি হাজাৰ ক'লেও ক'ত চলিব পানীতেই চলিব ফেৰী নাও জাহাজ কিন্তু তাৰ ৰেলগাড়ীখন ক'ত চলে মাটিত চলে সেইটো কথা মনত ৰাখিবা আমাৰ চিৰিৰ ওপৰত চলে নেক্সট অপচন হৈছে 4 কুৱেশ্যন নম্বৰ 4 ইয়াত সোধা হৈছে তলৰ কোনটো কলপটুৱাৰ পৰা সৃষ্টি এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰেক্টিকেল লাইফৰ ওপৰত ডিপেণ্ড কৰি প্ৰশ্ন অহা দেখা গৈছে যিখিনি আমি পাহৰিও জানিও নজনা হৈ যাওঁ পৰীক্ষাত অহাৰ লাগিলে এইখিনি কথাটো খুব ইম্পৰ্টেণ্ট কাৰণ আপুনি ইয়াৰ পৰীক্ষা দিবলৈ গৈ আছে পৰীক্ষাৰ পেপাৰ পেটাৰ্ণটো আপুনি গম পাইছে কেনেকুৱা লেভেলত আহি আছে পৰীক্ষাসমূহ গতিকে ইয়াত কি কৈছে এটা কলপটুৱা মানে কি বুজি পাইছে নাই আপুনি সেই কথাটো খুব ইম্পৰ্টেণ্ট এজোপা কলগছ যি বাকলি থাকে কলগছৰ পৰা নিশ্চয় দেখে বাকলি থাকে খামকৈ বাকলি লাগি থাকে সেই তৰপকৈ যিখিনি বাকলি লাগি থাকে যেতিয়া উলিয়াই অনা এটা কলপটুৱা বুলি কোৱা হয় ওপৰত কলপটুৱা লাগি থাকে সেই কলপটুৱাৰ পৰা কি সৃষ্টি কৰা হয় অপচনত সোধা হৈছে অপচনত কি দিছে ডুং দিছে তাৰপৰা কি দিছে কাঁহী দিছে কলপাত দিছে ডি প্লাষ্টিকৰ গ্লাছ গতিকে অপচনৰ শুদ্ধটো কোনটো হ'ব কমেণ্ট কৰক যদি বুজি পাইছে টেকনিকটো কথাটো মনত ৰাখিব যে কাঁহী কেতিয়াও নহয় কলপটুৱাৰ পৰা কাঁহী কেতিয়াও প্ৰস্তুত কৰিব নোৱাৰে পাৰিলেও সেইটো বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা হয় কিন্তু প্ৰশ্নটোৰ পেটাৰ্ণটো বুজিবলৈ চেষ্টা কৰিব আৰু কলপাত গতিকে কলপাতটো কলপটুৱাৰ পৰা নহয় কলগছতে কলপাতখিলাকে কলপাত বুলি কোৱা হয় কলগছৰ যি পাতখিলা থাকে আৰু ডি প্লাষ্টিকৰ গ্লাছ গতিকে কলপটুৱা কৈছে প্লাষ্টিকটো কেতিয়াও নহয় আহি নপৰে প্লাষ্টিক কলপটুৱা হৈছে প্ৰকৃতিৰ সৃষ্টি গতিকে অপচনৰ কি হ'ব ডুং ইজ দ্য কাৰেক্ট এনসাৰ ডুং মানে বহুতে কমেণ্ট কৰিব যিটো আমাৰ বাতি সেই বাতিটো আমি যেতিয়া তৈয়াৰ কৰা হয় চাৰিচুকীয়া আয়তাকাৰৰ সময় দেখুৱাই দিছোঁ এইটো আমাৰ ডুংটো এনেকুৱা নিচিনা হয় চাৰিচুকীয়া আয়তাকাৰৰ হয় গতিকে এইটো হৈছে ডুং ইয়াত ধৰ্মীয় ৰীতি নীতি অনুযায়ী জা জলপান খোৱা হয় আমাৰ অসমীয়া সমাজত জা জলপানৰ পৰা আৰম্ভ কৰি দালি সেই বিভিন্ন বস্তু ইয়াত দ্ৰব্য লোৱা হয় সেইটো কোৱা হয় ডুং কাৰণ ঠাইভেদে ডুঙৰ নাম বেলেগ বেলেগ হ'ব পাৰে কিন্তু লিখিত ৰূপত চাবলৈ গ'লে ডুঙেই শুদ্ধ উত্তৰ গতিকে কলপটুৱাৰ পৰা কি সৃষ্টি কৰা হয় অপচন 4টাৰ ভিতৰত ডুং সৃষ্টি কৰা হয় নিশ্চয় বুজি পাইছে কলপাতখিলা সৃষ্টি কৰা নহয় কলপাতখিলা অট'মেটিক কলগছত কলপাত লাগিয়ে থাকে
সেইখিলা কাটি ছিঙি কৰা হয় তাত কোনো সৃষ্টি কৰিবলৈ কোনো অংশই নহয় কিন্তু গতিকে ডুংটো কমপ্লিট কলপতৰাখন কাটি টুকুৰা টুকুৰ কৰি তাত সুন্দৰকৈ নিৰ্দিষ্ট স্থানত আকৃতি দি ডুং তৈয়াৰ কৰা হয় ডুং কিহৰ বাবে ধৰ্মীয় ৰীতি নীতি কামত ডুং ব্যৱহাৰ কৰা হয় আমাৰ অসমীয়া সমাজত সেইটো কথা মনত ৰাখিব মই ভাবোঁ সুন্দৰকৈ আপুনি বুজি পাইছে নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো কান্ধত লোৱা সঁজুলি তলৰ কোনটো কান্ধত লোৱা সঁজুলি অপশ্যনত কি দিছে অপশ্যনত দিছে খৰাহী দিছে ডি জবকা দিছে চি বিৰিয়া দিছে ডি ওপৰৰ এটাউন হয় গতিকে অপশ্যনৰ শুদ্ধটো কমেণ্ট কৰক গতিকে কথাটো বুজি পাব যে আমাৰতো ডিটো কেতিয়াও নহয় নিৰ্দিষ্ট এটা হ'বই লাগিব গতিকে অপশ্যনত কি দিছে কান্ধত এটা কথা মনত ৰাখিব যে কান্ধত লোৱা সঁজুলি কথা কৈছে এতিয়া কান্ধত লোৱা সঁজুলি বুলি ক'লেতো খৰাহী কেতিয়াও নহয় খৰাহী কিয় নহয় খৰাহী আমি বিভিন্ন বস্তু মূৰৰ ওপৰত লৈ যাওঁ খৰাহীটো জবকা কেতিয়াও নহয় গতিকে অপশ্যনৰ ভিতৰত শুদ্ধটো কোনটো হ'ব সেয়া হ'ব বিৰিয়া কাৰণ আমি যিখিনি কাম কৰোঁ আমি ডাঙৰি অনা আমি বিভিন্ন গধুৰ বস্তু কঢ়িয়াই নিয়া কিহৰ যোগেদি কঢ়িয়াই নিওঁ বিৰিয়াৰ যোগেদি কঢ়িয়াই নিওঁ গতিকে বিৰিয়াৰ ভৰ আমি ক'ত দিওঁ কান্ধত দিওঁ বা কান্ধত লওঁ গতিকে বুজি পাইছেনে অপশ্যনৰ ভিতৰত কোনটো হ'ল বিৰিয়া হ'ব গতিকে কোনোবাই ক'ব এতিয়া যে জবকা কিয় নহ'ল জবকাখনো আমি কাণত লওঁ গতিকে চাওক জবকা আমি জবকা কোৰ এইবোৰ আমি ক'ত লওঁ অকণমান সময়ৰ কাৰণে অলপমান সময়ৰ কাৰণে লৈ পেলাই আমি নিৰ্দিষ্ট কাম কৰিবলৈ সুবিধা হোৱাকৈ কাণত লৈ যাওঁ 1 মিনিট 2 মিনিটৰ কাৰণে আমি নিৰ্দিষ্ট সময় সুবিধা হোৱাকৈ আমি কি কৰোঁ কাণত লৈ আমি নিৰ্দিষ্ট কামখিনি কৰিবলৈ যাওঁ জবকাই কি অতৰাই জাবৰ জোঁথৰহে চাফা কৰে কোৰে মাটি কাটে ইত্যাদি কাম কৰে কিন্তু বিৰিয়া পাতৰ লাইফ টাইম কাম এটাই যে বিভিন্ন গধুৰ বস্তু কঢ়িয়াই নিয়া যেনে ডাঙৰি হওক আমাৰ বিভিন্ন গধুৰ বজাই হওক বা আমাৰ বিভিন্ন ধৰণৰ কঠীয়া হওক সেইখিনি কিহে নিওঁ বিৰিয়াৰ মাধ্যমেৰেহে নিওঁ কথাটো বুজি পাইছে শুদ্ধটো কোনটো হ'ব বিৰিয়া ইজ দ্য কাৰেক্ট এনচাৰ জবকা কিয় নহয় কাৰণ জবকা আমি কিছু সময় অকণমান সময়ৰ কাৰণে আমি কি কৰোঁ সুবিধা হোৱাকৈ কাণত লৈ যাওঁ এঠাইৰ পৰা আন ঠাইলৈ গতিকে জবকাই বিভিন্ন জাবৰ জোঁথৰ চাফা কৰে কোৰেও সেই জাবৰ জোঁথৰ বিভিন্ন চাফাই চিকুণ কৰে গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ বিৰিয়া আমি লাইফ টাইম ক'ত ব্যৱহাৰ কৰোঁ অনলি গধুৰ বস্তু বুজাই নিবলৈ আমি কাণত বিৰিয়া পাত লৈ ব্যৱহাৰ কৰোঁ নিশ্চয় বুজি পাইছে নেক্সট অপশ্যন কি কৈছে নেক্সট অপশ্যন 6 তলৰ কোনটো বাঁহৰ পৰা সৃষ্টি কৰা খাদ্য গতিকে পেটাৰ্ণটো বুজিবলৈ চেষ্টা কৰিব ইয়াত কি কৈছে বাঁহৰ পৰা সৃষ্টি কৰা খাদ্য অপশ্যনত সুধিছে অপশ্যনত কি দিছে অপশ্যনত খৰিচা দিছে খাৰলি দিছে কলখাৰ দিছে পচলা দিছে প্ৰত্যেকটোৰে নিজা নিজা গুণ আছে সেইটো প্ৰয়োজন নহয় কিন্তু পচলা আমি ক'ৰ পৰা পাওঁ খাবলৈ অনা কলপুলিক কি বুলি কোৱা হয় পচলা বুলি কোৱা হয় সেইটো কেতিয়াও নহয় কলখাৰ কলজোপাৰ পৰা আমি যেতিয়া বিভিন্ন মাধ্যমেৰে যেতিয়া আমি কলখাৰ তৈয়াৰ কৰোঁ কলগছজোপাৰ পৰাহে তৈয়াৰ কৰোঁ গতিকে খাৰলি সৰিয়হৰ পৰা খাৰলি তৈয়াৰ কৰা হয় বুজি পাইছে গতিকে খৰিচা থাকিলে খৰিচা শুদ্ধ উত্তৰ গতিকে কোনোবাই ক'ব এতিয়া খৰিচা কেনেকৈ শুদ্ধ উত্তৰ হ'ল চাওক বাঁহৰ পৰা কি সৃষ্টি হয় বাঁহৰ পৰা বাঁহ গাজ পাওঁ বুজি পাইছেনে এডাল বাঁহৰ পৰা যেতিয়া বাঁহ এডাল ডাঙৰ দীঘল হয় তাৰ কাষত কি সৃষ্টি হয় বাঁহৰ পুলি যাক কোৱা হয় বাঁহ গাজ সেই বাঁহ গাজজোপা আমি কাটি মেলি কি কৰোঁ খৰিচাৰ সৃষ্টি কৰোঁ গতিকে মূল উদ্দেশ্য খৰিচা ক'ৰ পৰা আহিলে বাঁহৰ পৰা আহিলে বুজি পাইছেনে বাঁহডাল থকাৰ কাৰণেতো বাঁহডাল আপোনাৰ ঘৰত থকাৰ কাৰণে কি হ'ল বাঁহৰ পুলিটো হ'ল যাক আমি বাঁহৰ গাজ বুলি কওঁ সেই বাঁহৰ গাজৰ পৰা কি তৈয়াৰ কৰা হ'ল খৰিচা তৈয়াৰ কৰা হ'ল গতিকে শুদ্ধটো কোনটো হ'ব এক প্ৰকাৰত চাবলৈ গ'লে বাঁহৰ পৰা কি সৃষ্টি কৰা হয় খাদ্য খৰিচা নামৰ খাদ্যবিধ সৃষ্টি কৰা হয় মই ভাবোঁ সুন্দৰকৈ আপুনি কথাখিনি বুজি পাইছে যদি বুজি পাইছে য়েছ বুলি কমেণ্ট কৰিব আৰু লগতে আপুনি চেনেলৰ পৰা যদি উপকৃত হৈছে নহৈছে আপুনি সুন্দৰ কমেণ্ট এটা কৰি আপুনি প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 7 সুধিছে তলৰ কোনটো অমিল অপশ্যনত দিছে ডাঙৰি বি লেচেৰি চি দাৱনি ডি ধাননি গতিকে শুদ্ধটো যদি বুজি পাইছে সুন্দৰকৈ কমেণ্ট কৰক গতিকে এইখিনি জানাটো খুব ইম্পৰ্টেণ্ট যে অপশ্যনটো বুজিবলৈ চেষ্টা কৰিব ধাননি মানে ধাননি পথাৰ ধান থাকে এই ধানখিনি কোনে দায় দাৱনি নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে দায় আৰু দাৱনিয়ে ধান দাই শেষ কৰাৰ লগে লগে ডাঙৰি বান্ধি কলৈ আনে লখিমী ঘৰলৈ লৈ গুচি যায় গতিকে অপশ্যনৰ কোনটো অমিল হ'ল যে বি ইজ দ্য কাৰেক্ট এনচাৰ যে ই অমিল হৈ থাকিলে কাৰণ কিয় অমিল হ'ল কাৰণ গোটেইখিনি একে লেঠাৰিয়ে চলি আছে ইয়াত মনত ৰাখিব ধাননি হৈছে ধান দাবৰ সময় হোৱাৰ লগে লগে দাৱনি গৈছে দাৱনি ধান কাটি শেষ কৰাৰ লগে লগে ডাঙৰি বান্ধি সুন্দৰকৈ ঘৰলৈ লখিমী লৈ গৈছে গতিকে তিনিটা এই ডি আৰু চি আৰু এ তিনিটা কাম একাধিক ক্ৰমে চলি আছে কিন্তু লেচেৰিটো মাজত সোমাই পৰিছে লেচেৰিটো ইয়াৰ লগত কাৰো মিল নাই গতিকে অমিল গতিকে আপোনালোকে জনাটো খুব ইম্পৰ্টেণ্ট লেচেৰি কিয় অমিল হ'ল লেচেৰি মানে কি এই জনাটো খুব ইম্পৰ্টেণ্ট যেতিয়া দাৱনিয়ে ধান দাই থাকোঁতে এডাল দুডাল ধানৰ থোক থাকি যায় বা পৰি থাকি যায় তেতিয়া তাক কি হয় লেচেৰি বুলি কোৱা হয় বা যেতিয়া ডাঙৰি ঘৰলৈ লৈ যাওঁতে যেতিয়া ৰাস্তাটোত এডাল দুডাল তেনেদৰে ধানৰ থোক পৰি যায় তেতিয়া তাক একেলগে কি বুলি কোৱা হয় লেচেৰি বুলি কোৱা হয় এই যে আমি কেতিয়াবা অসমীয়া সমাজত ব্যৱহাৰ কৰোঁ যেতিয়া লেচেৰি বুটলিবলৈ যাওঁ আঘোণ মাহ হোৱাৰ লগে লগে পথাৰত বিভিন্ন গৰু চৰাবলৈ গৰু আনিবলৈ যাতে লেচেৰি লৈ আনিছোঁ বুলি কয় এইখিনি আমাৰ কথা গতিকে বুজি পাইছে লেচেৰি ইজ দ্য অমিল এনচাৰ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 8 সোধা হৈছে তলৰ কোনটো মাটিৰে নিৰ্মিত বাদ্যযন্ত্ৰ অপশ্যনত দিছে কি সুতুলি বি ঢোল
চি গগনা ডি বাঁহী গতিকে শুদ্ধ আৰু যদি বুজি পাইছে সুন্দৰকৈ কমেণ্ট কৰিব পাৰে গতিকে এই কথাটো জনাটো খুব ইম্পৰ্টেণ্ট যে ঢোল কিহেৰে তৈয়াৰ কৰা হয় ছাল আৰু গছৰ খোলাৰে ঢোল তৈয়াৰ কৰা হয় আৰু ঠিক এতে গগনা বাঁহেৰে তৈয়াৰ কৰা হয় আৰু বাঁহী বাঁহেৰে তৈয়াৰ কৰা হয় কিন্তু ইয়াৰে সুতুলিটো বহুতে চিনি নাপায় কিন্তু সুতুলিটো আমাৰ বিহুৰ এটা খুব ইম্পৰ্টেণ্ট এটা বাদ্যযন্ত্ৰ গতিকে সুতুলি কিহেৰে তৈয়াৰ কৰা হয় সুতুলি মাটিৰে নিৰ্মিত হয় গতিকে সুতুলি কিহেৰে তৈয়াৰ কৰা হয় মাটিৰে নিৰ্মিত কৰা হয় গতিকে অপশ্যনৰ ভিতৰত কোনটো হ'ল সুতুলি ইজ দ্য কাৰেক্ট এনচাৰ তলৰ কোনটো মাটিৰে নিৰ্মিত সুতুলি হৈছে মাটিৰে নিৰ্মিত মই ভাবোঁ সুন্দৰকৈ আপুনি কথাখিনি বুজি পাইছে আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টোৰ পৰা যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু কিবা ভুল যদি হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি পৰৱৰ্তী পৰ্যায়ত সুন্দৰকৈ মই পিন বক্সত পিন কৰি দিম যাতে সকলোৱে কথাখিনি পোনপটীয়াকৈ শুদ্ধ উত্তৰটো কালেক্ট কৰিব পাৰে গতিকে আকৌ নতুন ভিডিঅ'লৈ অহা প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ চেনেলটো যদি উপকৃত হৈছে নিশ্চয় শ্বেয়াৰ কৰিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনে ভিডিঅ' লাভ কৰিব পাৰে ভিডিঅ'টি লাইক কৰিব ধন্যবাদ